মহানগৰীৰ সমীপৰ সোণাৰুপুৰৰ দিগাৰু অঞ্চলৰ এখন আওহতীয়া গাঁও চেনিমুৰ প্ৰচণ্ড ৰদকু আওকাণ কৰি চেনিমুৰবাসী ৰাইজ ওলাই আহিছে প্ৰতিবাদ কৰিবলৈ। এই সরকার হাই 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 আমার রাস্তাটি আজিলৈকে পকীকৰণ কৰি দাবী কৰো সরকার হাই 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 এই সরকার আমি সোনকালে পকীকৰণ কৰি দিয়াৰ বাবে আমি আবেদন কৰিছো। গতিকে এই সরকারখন আজিলৈকে কোনো ধৰণৰ পকীকৰণ কৰি নিদিয়াৰ বাবে এই সরকাৰক ধিক্কাৰ দিছো। এই সরকার কিয় এই প্ৰতিবাদ? মোৰ নাম শ্ৰী লেলিন বৰুৱা ৰহাং, মোৰ গাঁও চেনিমুৰ। আমি আজি একগোট হ'ব লগা হৈছে আমাৰ গাঁৱৰ গোটেই চেনিমুৰবাসী ৰাইজ। আমাৰ আজি তাৰিখলৈকে এই আমাৰ যিটো ৰাস্তা এই অৱস্থাত আপোনালোকৰ এই অগ্ৰদূত চেনেলে গমেই পাইছে, আপোনালোকে নিজে ইয়াত উপস্থিত আছে। আৰু এই ৰাস্তাটো যিটো অৱস্থা, আমি সেইকাৰণে আমি সমূহ গাঁওবাসীৰ লগত আমি আজি এই প্ৰতিবাদী কাৰ্যসূচী ল'ব লগা হৈছে। ৰাস্তাটো বিগত যিখিনি চৰকাৰ গ'ল, আজি আমি 18 বছৰৰ পৰা যিটো 5 বছৰৰ মূৰে যি ভোট দিলোঁ, বহুত আশাৰে আমি এই ৰাস্তাটো হ'ব বুলি আমি আশা কৰি ভোট দি আহিছোঁ। বৰ্তমানলৈকে আজি কংগ্ৰেছ গ'ল, AGP গ'ল বা বৰ্তমান কেন্দ্ৰীয় কিহৰ বাবে সহজ সৰল গাঁওবাসীয়ে আজি পথৰ মাজত থিয় হৈ চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিবলগীয়া হৈছে। ৰহস্য আছে যাৰ বাবে ৰাস্তাটো মানে দীৰ্ঘদিন পিছতো কৰা হোৱা নাই। কি ৰহস্য হ'ব? এইটো ৰহস্যটো এতিয়া ময়ো নাজানো ভালদৰে, এতিয়া MLA বিলাকে জানিব। MLA এতিয়া এই ৰাস্তাখনৰ এতিয়া এই কি বুলি কয় অতুল বৰাই এই ৰাস্তাটো কেইবাৰ আহি চেলা দুবৰিবাৰ মুৰি গৈছে। এতিয়া আমি কি কাৰ্বিবিলাকে কি বেয়া নেকি? আমাক বেয়া পায় নেকি? আমাক কাৰ্বিবিলাকক ইমান বেয়া নেকি? আমি এই ৰাস্তাখনত যদি আমাৰ বনাই নিদিয়ে কিহৰ কাৰণে বনাই নিদিয়ে? হিমন্তই কি আমাক কাৰ্বিবিলাকক কি বেয়া পায় নেকি? ইমান বেয়া আমি যদি বেয়া আমাৰ পৰা ভোট কিহৰ কাৰণে লয়? আমাৰ পৰা কিহৰ কাৰণে ভোট লয়? আমি তেতিয়াহ'লে আমাৰ পৰা কাৰ্বিবিলাকৰ পৰা আমাক ভোট নিবিচাৰিব লাগে। সেইটো আমাৰ এই চেনেলৰ যোগেদি এতিয়া আমি যিটো অনুৰোধ কৰিছোঁ, সেই অনুৰোধ যেনে আমাক অতি সোনকালে অহা বছৰে হওক বা এই বছৰতে আমাক এই ৰাস্তাটো বনাই দিয়েছে। ঐতিহ্যমণ্ডিত চেনিমুৰ ৰাজধানী দিছপুৰৰ পৰা মাত্ৰ কিলোমিটাৰ দূৰত অৱস্থিত যদিও আজি পৰ্যন্ত উন্নয়নৰ স্পৰ্শই ঢুকি পোৱা নাই চেনিমুৰক। সাধাৰণ নাগৰিকৰ মৌলিক অধিকাৰৰ পৰাও বঞ্চিত অসমৰ এখন ঐতিহ্যমণ্ডিত গাঁৱৰ থলুৱা গাঁওবাসী। মোৰ নাম সুমিতা ৰ, মই চেনিমুৰ গাঁৱৰে নিবাসী। আমাৰ গাঁওখনৰ মানে ৰাস্তাটোৰ অৱস্থা খুবেই বেয়া। স্কুল কলেজ যাব লগা হ'লে আমাৰ দিগদাৰ হয়, কাৰণ আমি বৰষুণৰ বতৰত ছাতি ধৰিম নে বেগ দাঙিম নে কাপোৰ চম্ভালি যাম, সেনেকুৱা অৱস্থা হৈ যায়। আমি ওলাই যাওঁতে বোকা লাগি যায়, ওলাই যাব নোৱাৰোঁ। এইখিনিলৈকে গাড়ী উঠিব লগা হ'লে কোনোবা চাইকেল লৈ ওলাই আহিবলৈ ক'লেও ওলাই আহিব নোৱাৰোঁ। কেতিয়াবা এক্সাম থাকে, বাকী দিনতো বাৰু বেলেগ কথা। এক্সাম থাকিলে আমি সময়মতে ওলাই আহিব নোৱাৰোঁ ৰাস্তালৈ, গোটেই ৰাস্তাটো বোকা। সেইটো কাৰণে মানে বহুত দিগদাৰ হৈছে। আৰু সেইটো কাৰণে অনুৰোধ কৰিছোঁ আমাৰ ৰাস্তাটো যাতে সোনকালে ভাল কৰি দিয়ে। নহ'লে আমি গোটেইখিনিয়ে ভাবিছোঁ নেক্সট বাৰলৈ যিটো নেকি নিৰ্বাচন হ'ব, চবেই কৈ আছে আমি নিৰ্বাচন বৰ্জন কৰিম, আমি সেইটো পদক্ষেপে ল'ব লগা হ'ব। আহক আমি আজি তেওঁলোকৰ মুখেৰে শুনো ক্ষোভ, মৰ্মবেদনা আৰু যন্ত্ৰণাৰ কাহিনী। মই আপোনালোকৰ অগ্ৰদূত চেনেললৈ ধন্যবাদ যাচিছোঁ। মোৰ নাম বিপুল তাৰ, এই চেনিমুৰ গাঁৱৰে বাসিন্দা। আজি আমি মৌনভাৱে বুলি ক'ব লাগিব, মৌনভাৱে প্ৰতিবাদ কৰিবলৈ ওলাইছোঁ। কিয় আমি স্থানীয় ৰাইজে কোনোমতে মাজে মাজে ওলাই এইখিনি ঠিক কৰি আছোঁ, কিন্তু বাৰিষাৰ সময়তহে এই ৰাস্তাটোৰ আচল ৰূপটো দেখা যায়। আমি চেনিমুৰ ৰাইজে বহুবাৰ মন্ত্ৰী MLA আবেদন নিবেদন কৰি অহা স্বত্তেও আজিলৈকে ৰাস্তাটো আজি আমি জন্ম লগ্নৰে পৰা দেখি আহিছোঁ এই ৰাস্তাটো। অথচ আমাৰ এই অঞ্চলটো দিছপুৰ সমষ্টিৰ এই মানে দিছপুৰৰ ওচৰতে MLA MP বিলাকৰ ওচৰতে আমাৰ এই অঞ্চলটো অৱস্থিত। আমাৰ এইখিনি সোণাপুৰ, দিগাৰু, আমাৰ কামৰূপ মেট্ৰ' এইখিনি এলেকাৰ ভিতৰতে আমি পৰোঁ। গতিকে আজিলৈ
এই ৰাস্তাটো মানে মেৰামতি নহ'ল, পকীকৰণ নহ'ল, একো নহ'ল। অথচ আমাৰ চাৰিওফালে সৰু সুৰা কিছুমান কাম কাজ হৈ উঠিছে আৰু চৰকাৰৰ এনে ঢাক ঢোলবিলাক দেখা পাওঁ তেওঁলোকে যেন বহুত উন্নতি কৰিছে, বহুত মানে পকীকৰণ কৰিছে, ৰাস্তা ঘাট বনাইছে, কিন্তু আজিলৈকে চেনিমুৰ গাঁৱৰ ৰাইজৰ এই অঞ্চলটো ইমান ব্যস্ত, মানে বেমাৰী এজন আনিলে আমি এম্বুলেঞ্চ আনিব নোৱাৰোঁ, একো কৰিব নোৱাৰোঁ, এই ৰাস্তাটো আজিলৈকে হৈ নুঠিল। অথচ আমি বছৰে বছৰে আমি ভোট প্ৰদান কৰি আছোঁ। গতিকে আমি অগ্ৰদূত চেনেলৰ জৰিয়তে এইটো মই প্ৰতিবাদ কৰিছোঁ বা অনুৰোধ কৰিছোঁ, অনুনয় বিনয় কৰিছোঁ যাতে চৰকাৰে এই ৰাস্তাটো অতি সোনকালে মানে আমাক পকীকৰণ কৰি দিয়ে, অন্যথা আমি ভৱিষ্যতে আমি আকৌ জোৰদাৰ প্ৰতিবাদ কৰিবলৈ বাধ্য হ'ম আমাৰ চেনিমুৰ ৰাইজে। বাইদেউ, আমাৰ ৰাস্তাটো ইফালে বাৰান্তিকণত যোৱা চেনিমুৰৰ ৰাস্তাটো ইমান বেয়া নহয়। তাতে কালাবত মিটিং হয়, উতুল বৰাই আহে, তাৰপিছত তাতে মিটিং হয়, ৰাস্তাটো কথা ক'লে মানে কয় ভাল কৰি দিম, এবাৰ হ'ব বুলিকে কয়, তাৰপিছত ভালে কৰি নিদিয়ে। তাৰপিছত আৰু তাতে আমাৰ গাঁৱৰ মানুহবিলাকে পইচা উঠাই ৰাস্তাটো দৰখাস্ত দিব যাম বুলিকে আমি আৰু হাজিৰা চাজিৰা কৰি পইচাখিনি জমাই থৈ কেতিয়াবা দিব লগা হৈ যায়, ল'ৰা ছোৱালীক দিম বুলিকে থোৱাখিনিয়ে। তাৰপিছত আৰু নেদে, এতিয়া মালিকৰ পৰাও গালি খাব লগা হৈ যায়। তাৰপিছত ৰাস্তাটোতো ভালে কৰি নিদে, উতুল বৰাই আহে, তাতে কালাবত বহে, গছৰ তলত মিটিং হয়, এই ৰাস্তাটো ভাল হ'ব কয়, তাৰপিছত ভালে নহয়। তাৰপিছত আৰু মই সেইকাৰণে কৈছোঁ আমাৰ গাঁৱৰ মানুহকেইটা পইচা উঠাব যাওঁকৈ কৈছোঁ, মই এবাৰ পৰা পইচা চইচা নিদিওঁ দেই, এবাৰ পৰা লাষ্ট এবাৰ যদি আপোনালোকে একো ক'ব নোৱাৰে তেতিয়াহ'লে ময়ে ক'ম, মই ৰাস্তাটো কি কাৰণত নেদো বুলিকে। 1984তে চেনিমুৰ গাঁৱৰ পথছোৱা PWD বিভাগৰ অধীনলৈ নিয়া হৈছিল যদিও আজি পৰ্যন্ত নিৰ্মাণ নহ'ল পকী পথ। এজাক বৰষুণতে কদৰ্যময় ৰূপ লোৱা বোকাপথেই সংগী গাঁওবাসী। আমাৰ ইয়াততো আমাৰ কাৰ্বি সমাজখনত আছে আপোনাৰ 63 ঘৰ আৰু আমাৰ ওচৰে পাজৰে আদিবাসী সম্প্ৰদায়ৰ মানুহ আছে মোটামুটি 500-600মান হ'বকে। আমি এখন বিদ্যালয় দেখিছোঁ আপোনাৰ এই অঞ্চলৰ, এইখন বিদ্যালয়ৰ নামটো ক'ব পাৰিব? এইটো চেনিমুৰ LP স্কুল, কিন্তু পুৰণাৰ নামটো হ'ল আমচাং প্ৰাথমিক বিদ্যালয়। এই বাৰিষা কালৰ ৰাস্তাই যে বোকাময় হয় আপুনি কৈছে, ছাত্ৰ ছাত্ৰীসকলৰতো এই আপোনালোকে নিজেই দেখিছে ৰাস্তাৰ যিটো অৱস্থা, ছাত্ৰ ছাত্ৰীসকলে বোকা বন পানী গচকি আহিব লগা হয়, ইমান কষ্ট হয়। আৰু বিশেষকৈ ৰোগী অনান্য ক্ষেত্ৰত আপোনাক জনাওঁ যে আমি যিহেতু 801 যেতিয়া মাতোঁ, তেখেতসকলে আমাৰ এই দলঙৰ পৰা পাৰ হ'ব নোখোজে, এই ৰাস্তাৰ যিটো অৱস্থা। মোৰ নাম শ্ৰী জয়ন্ত তাৰা, মই এই গাঁৱৰে বাসিন্দা হয়। আজি এই ৰাস্তাটো আজি কিয় ওলাব লগা হ'ল, আমি গোটেই লোক লাগি পেলাই, তাৰমানে এইটোৰ কাৰণে হৈছে আজি ইমান বছৰে আমাক ৰাস্তাটো বাৰম্বাৰ আমি আবেদন কৰিছোঁ, কিন্তু তথাপিতো আমাক কোনো মানে BJP চৰকাৰ আজি 10 বছৰ শাসন পাৰেই হ'ল, কিন্তু তথাপিতো আমি কিমানবাৰ আবেদন কৰিছোঁ, তথাপিতো আমাক ৰাস্তাটো আজিলৈকে কোনো চকু মেলি নাচায়। ইমানবাৰ বিধায়কক মাতিছোঁ, আনিছোঁ, আহে, ভোট বিচাৰি আহে, কিন্তু ভোটটো পোৱাৰ পিছত তেওঁলোকে পাহৰি যায় ৰাস্তাটোৰ বিষয়ে। এই তাৰমানে ল'ৰা ছোৱালীখিনি অহাৰ কাৰণে ইমান অসুবিধা হয়, বেমাৰী হ'লে মানে 108খন অহাৰ কাৰণে আমি মেইন ৰাস্তাতে আহিব লাগে, এইখিনি ঠেলাই দি আনিব লগা হয়, তেনেকুৱা ধৰণৰ আমি পৰিস্থিতিত আমি চলি আছোঁ। মোৰ নাম অজয় ইংতি, ময়ো এইখন গাঁৱৰে বাসিন্দা। অতি দুৰ্ভাগ্যজনক কথা যে আজি আমি আপোনালোকৰ সন্মুখত আজি এটা অভিযোগ লৈ পেলাই আহিব লগা হৈছে। এইটো এটা এই সময়ত অন্ততঃ আজিৰ তাৰিখত এইটো এটা বহুত মানে দুৰ্ভাগ্যজনকেই কথা, কাৰণ আমি দেখিছোঁ বা জানিছোঁৱে মানে অসমত গাঁৱে ভূঞে যিবিলাক পথ বা এই ৰাস্তা আছে সেইবোৰ মোটামুটি ভাল হৈছে বুলিয়ে আমি গম পাইছোঁ, কিন্তু এই সময়লৈকে আমি এই পথেৰে এই দুৰ্যোগপূৰ্ণ পথটোৰে আমি অহা যোৱা কৰিব লগা হৈছে আজিও। কিন্তু আজিলৈকে কোনো মানে এই পথটোৰ সম্পৰ্কে কোনো চৰকাৰী ঘৰৰ কোনো বিষয়া বা কোনো আনকি ৰজাঘৰীয়াও কোনো ধৰণৰ আমাৰ ওপৰত তেনেকুৱা ধৰণৰ কোনো ধৰণৰে আমাৰ ওপৰত সহানুভূতি বা তেনেকুৱা ধৰণৰ কাৰ্যকাৰিতাৰ ওপৰত কোনো ধৰণৰ আমাৰ ওপৰত ব্যৱস্থা লোৱা নাই। প্ৰতিখন চৰকাৰে কয় যে তেওঁলোকে থলুৱাৰ স্বাৰ্থ সম্পূৰ্ণ থলুৱা বসতি হয় আৰু আমি ক'ব পাৰোঁ যে এইখন গাঁৱৰ মানুহখিনিয়ে প্ৰতিটো 5 বছৰৰ মূৰে মূৰে যিকোনো নিৰ্বাচনেই নাহক
এইপিনে মানে ভূয়সীভাৱে তেওঁলোকে ইয়াত ভোট প্ৰদান কৰে। আৰু এটা কথা আপোনালোকক এইখিনিতে ক'ব লগা বিচাৰোঁ যে 1984 চনত যেতিয়া AGP চৰকাৰ আছিল অসমত, তেতিয়াই এই পথটো মানে গড়কাপ্তানি পথ হিচাপে ইয়াত কৰা হৈছিলে, পথৰ মৰ্যাদা দিয়া হৈছিলে। কিন্তু এতিয়া আমাৰ এই পথটো ভালুকৰ হাঙিৰ নিচিনা আমাৰ পৰিণত হৈছে। কাৰণ যদি এই পথটো যদি গড়কাপ্তানি পথ নহ'লহেঁতেন, যদি গাঁৱৰ পথেই হ'লহেঁতেন, তেতিয়াও হয়তো আমি পঞ্চায়তৰ জৰিয়তে বা আন কাৰোবাৰ জৰিয়তে আমি এই পথটোৰ উন্নতিকৰণত আমি কিবা এটা ব্যৱস্থা বা আমি এটা প্ৰয়াস কৰিব পাৰিলোহেঁতেন। কিন্তু এতিয়া গড়কাপ্তানি পথ হোৱাৰ বাবে গাঁও পঞ্চায়ততো নপৰে। গতিকে গাঁও পঞ্চায়তৰ ওচৰত গ'লেও এইটো আমাৰ এখতিয়াৰৰ ভিতৰত নহয়। গতিকে আমি ইমান ডাঙৰ এটা প্ৰকল্প আমি হাতত ল'ব নোৱাৰোঁ, তেনেকুৱা ধৰণৰ তেওঁলোকৰ ভাষ্য। গতিকে যদি 1984 চনত যদি এইটো গাঁৱলীয়া পথ হিচাপে যদি থাকিলেহেঁতেন, হয়তো আজি হয়তো পঞ্চায়তৰ জৰিয়তেই হওক বা আন কোনো জৰিয়তেই হওক আমি এই পথটো মানে আজি সুচল মানে যাতায়াত সুচল কৰিব পৰা গ'লহেঁতেন বুলি আমি অনুভৱ কৰোঁ। কিন্তু সেইটোৱে আমাৰ দুৰ্ভাগ্য হৈছে। আৰু এটা কথা ক'ব বিচাৰোঁ ইয়াতে, এই যিখন গাঁও, এই গাঁওখনৰ নাম চেনিমুৰ। এই চেনিমুৰখন এখন ঐতিহাসিক গাঁও। এইখন গাঁও 1512 নে 16 খ্ৰীষ্টাব্দত মানে ইয়াত এইখন গাঁও প্ৰতিষ্ঠিত হৈছিলে। সেইটো কোনে প্ৰতিষ্ঠা কৰিছিলে? এই যে ডিমৰীয়া ৰজাই ইয়াত এই অলপ আগতে আপোনালোকৰ সন্মুখত আমাৰ লেলিন বৰুৱা ৰহাঙে অৰ্থাৎ তেওঁ বৰবাংঠে, তাৰমানে এজন মানে যেনেকৈ আহোম যুগৰ যিবিলাক বিষয়ববীয়া আছিলে, যেনেকৈ বৰবৰুৱা, তেওঁ বৰবৰুৱা মানে গোটেই সমস্ত আমাৰ কাৰ্বিসকলৰ বৰবৰুৱা হিচাপে নিযুক্তি দি পেলাই এইখন গাঁও ইয়াত প্ৰতিষ্ঠা কৰিছিলে। আৰু সেই সুবাদত নিশ্চয় এইখন গাঁও আছিলে, খুব আমাৰ সাংস্কৃতিক সম্পন্ন গাঁও আছিলে। কিন্তু দুৰ্ভাগ্যৰ কথা, আজি এই মানে সাংস্কৃতিকপূৰ্ণ গাঁওখনত এই পথটোৱে যিখিনি বেমেজালি কঢ়িয়াই আনিছে বা ৰাইজখিনি মানুহে ইয়াত জুখি মাপিও যোৱা আমি দেখিছোঁ, প্ৰত্যক্ষ কৰিছোঁ। বছৰত বা 2 বছৰৰ মূৰত এবাৰ আহি পেলাই তেওঁলোকে জৰীপো কৰি যায়। আমি ভাবোঁ এইবাৰ হ'ব। কিন্তু ক'ব নোৱাৰোঁ এই ৰহস্যটো ক'ত। তেওঁলোকে বাৰে বাৰে আহি পেলাই আমাৰ এই পথটো কেৱল জোখ-মাখ কৰি যায়। হয়তো ইয়াৰ ভিতৰত কিবা ভিতৰুৱা ৰহস্য থাকিব পাৰে, আমি আজিলৈকে বুজি নাপালোঁ। গতিকে এই ৰহস্যৰ দোহাই দি বা এই ৰহস্যৰ অন্ত পেলাই যাতে এইবাৰ চৰকাৰে ৰজাঘৰীয়াই যাতে আমাৰ এই যিটো দুৰ্যোগপূৰ্ণ আমাৰ যিটো অভিযোগ বা আমাৰ যিটো অভাৱ, এই জ্বলন্ত যিটো অভাৱ, সেই অভাৱটো যাতে পূৰ্ণ কৰে। আৰু আশা ৰাখিছোঁ আপোনালোকেও আপোনালোকৰ চেনেলৰ জৰিয়তে সজোৰে ৰজাঘৰীয়াৰ ওচৰত আপোনালোকে আমাৰ যিখিনি দুৰ্যোগ বা আমাৰ যিখিনি অভিযোগ সেইটো আপোনালোকে সাব্যস্ত কৰিবলৈ চেষ্টা কৰিব। আৰু আপোনালোক আহি আমাৰ মনৰ কথা বুজি পায় বা আমাৰ দুৰ্দশা দেখি আপোনালোকে যেনেদৰে আগবাঢ়ি আহি ইমান ৰ'দত, প্ৰখৰ ৰ'দত আমি সকলোবিলাক সমবেত হৈ বা আমাৰ লগত সমবেত হৈ আপোনালোকে যিখিনি আমাক সহমৰ্মিতা প্ৰকাশ কৰিছে তাৰ বাবে আপোনালোকক ধন্যবাদ যাচিছোঁ। মাত্ৰ এটা পথ নিৰ্মাণৰ বাবে বহু হাহাকাৰ অনুনয় বিনয় কৰি আহিছে এইসকল লোকে। বছৰ উকলো হৈছে। তো আজি তাৰিখলৈকেও আমাৰ এই ৰাস্তাটোৰ আমি বহুত নিবেদন জনাইছোঁ চৰকাৰক। আজি তাৰিখলৈকে যিটো অৱস্থা ৰাস্তা, সেইকাৰণে আমি সমূহ চেনিমুৰবাসী ৰাইজৰ লগত আজি প্ৰতিবাদী কাৰ্যসূচী পাতিব লগা হৈছে। আপোনালোকৰ স্থানীয় বিধায়কৰ এই ক্ষেত্ৰত ভূমিকা কেনেধৰণৰ? আমি ইতিমধ্যে অতুল বৰা দেৱক আমি বহুবাৰ আবেদন জনাইছোঁ। তো বৰ্তমানলৈকে আমি দেখা নাই, সেই কাৰ্যকৰী বৰ্তমানলৈকে হোৱা নাই। গণতান্ত্ৰিক চৰকাৰৰ ওপৰত বহু বিশ্বাস আৰু আস্থা অৰ্পণ কৰি সদ্য সমাপ্ত লোকসভা নিৰ্বাচনত তেওঁলোকে ভোট দিলে। কিন্তু এতিয়া আৰু পাছলৈ উভতি চোৱাৰ সময় নাই। মোৰ নাম সুমিত্ৰা বংজাং, মই চেনিমুৰৰ হয়। আমি অত যুগৰ পৰা ভোট দি আহিছোঁ আৰু আমাৰ ৰাস্তাটো আজিলৈকে ভাল হোৱা নাই। আমাৰ স্কুলত অহাৰ কাৰণে ইমান অসুবিধা হয়, আকৌ মেডিকেলত যাবৰ কাৰণে অসুবিধা হয়, আকৌ চব ক্ষেত্ৰতে ল'ৰা ছোৱালীক স্কুলত টাইমতে ওলাব নোৱাৰোঁ। আমি বহুত অসুবিধা হয়, বজাৰ সমাৰ যাবৰ কাৰণে অসুবিধা হয়, মানে মুঠতে ওলাই অহাৰ কাৰণে বিৰাট অসুবিধা হয় বাৰিষা দিনত। আৰু
এয়া এতিয়াতো বৰ্তমান শুকানে আছে ধৰক এতিয়া বাৰিষা যি অৱস্থা হয় আপোনালোকে আহিলে দেখা পাব যদি এবছৰ আমি ভোট দিলোৱে এবছৰ যদি আমাৰ ৰাস্তা ভাল নহয় আৰু যদি ভাল কৰি নিদিয়ে আমি কিন্তু অহাবাৰ ভোটত কিন্তু আমি ভোট বৰ্জন কৰিম কিন্তু আৰু আমি ভোট নিদো চৰকাৰক যিয়ে চৰকাৰ নহওক আমাৰ বহুত মানে দুখ লাগিছে অত যুগৰ পৰা আমাৰ ৰাস্তাটো হোৱা নাই আজি বহুত বছৰ ধৰি এতিয়া বুঢ়া বেখাবিলাক ওলাই আহিব নোৱাৰে এইখন ৰাস্তাত আৰু আমিতো বোৱাৰীবিলাক জানে আমিতো আৰু ওলাই আহিবই নোৱাৰোঁ এতিয়া আমিতো জানে আমাৰ গাঁৱৰ সাজপাছৰ কথা জানেই আমাৰ সাজ বা আমি মেখেলা চাদৰ পিন্ধোঁ বা শাৰী পিন্ধি আহোঁ ওলাই আহিব নোৱাৰোঁ সময়মতে আমি যিকোনো ক্ষেত্ৰত যাব নোৱাৰোঁ মেডিকেলতো এনেকৈ যাব নোৱাৰোঁ আৰু স্কুলতো আহিবই নোৱাৰোঁ স্কুল আমি ওলাওঁতে কেতিয়াবা 8টা 10টা বাজেগৈ ৰাস্তাৰ অৱস্থা যেনেকুৱা এতিয়া ধৰক 3-4 কিলোমিটাৰ হ'ব আমাৰ এইখন ৰাস্তা আজিলৈকে ভাল হোৱা নাই সেয়ে চৰকাৰৰ আগত মই অনুৰোধ কৰিছোঁ যাতে আমাৰ এই ৰাস্তাখন সোনকালে ভাল কৰি দিয়ে যদি ভাল নকৰে কিন্তু আমি আন্দোলনলৈ নামি আহিম এইটোৱে কৈ মই চৰকাৰৰ ওপৰত আবেদন জনাইছোঁ এই বাইদেউগৰাকী কৈছে যে আপোনালোকৰ মহিলাসকলৰ ভীষণ অসুবিধা হৈছে সন্তানক স্কুললৈ সোনকালে সময়মতে পঠিয়াব নোৱাৰে হয় আৰু যেতিয়া আপোনালোকৰ কোনোবা মহিলা ইয়াত গৰ্ভৱতী হয় তেওঁক চিকিৎসাৰ কাৰণে পৰীক্ষা নিৰীক্ষাৰ কাৰণে বৰ অসুবিধা হয় কি ক'ব আপুনি তেওঁ কোৱা কথাটো সঁচাই হয় আমি ইয়াৰ পৰা আমাৰ গাঁৱলৈ 2 কিলো 3 কিলোমিটাৰ যাব লাগে আমি তাৰ পৰা আমাৰ ল'ৰা ছোৱালী বুকুচালৈ যেতিয়া বৰষুণ দিয়ে বাৰিষা হয় তেতিয়া আমি এখন হাতে ল'ৰা বুকুচালৈকে আমি অহা যোৱা কৰিবলগীয়া হয় বহুত কষ্ট হয় আমাৰ কেতিয়াবা যাব নোৱাৰে মানে ঘূৰি যাবলগীয়া হৈ যায় কাপোৰ বেয়া লেতেৰা হৈ যায় পৰি ফেলে সেইকাৰণে ৰাস্তাটো ভাল কৰি দিলে মানে ভাল পালোঁ হয় আৰু বেমাৰ আজাৰ হ'লে সেইটোতো ক'বই নালাগে মানে ঠেলা গাড়ীৰে আনিব লগা হয় এম্বুলেঞ্চটো নোসোমায়ে যিমান কাকতি মিনিটো কৰিলেও নোসোমায় ঠেলা গাড়ীৰে আনিব লগা হৈ যায় কিছুমানে আৰু মানে আনোতে মানে হেৰিয়ে হৈ যায় আৰু সেনেকৈ চিষ্টেম আমাৰ বহুত দুখ লগা কাহানী এই ৰাস্তাটোৰ কাৰণে মানে বাৰিষাত কেতিয়াবা পৰি যাব লগা হয় যেনে ছোৱালী মানে বকচাত লৈ মানে থ'ব আহিব লাগে স্কুলত মানে ইমান বাৰিষাত ইমান পানী হয় গোটেই বোকা হৈ যায় স্কুটি লৈ আহিব নোৱাৰোঁ ঘৰৰ পৰা মানে এনেকুৱা বোকা ৰাস্তা কেতিয়াবা স্কুলৰ টাইম হৈ যায় আহি নাবৰ টাইমত আহি পাব লাগে এতিয়া গাড়ী উঠাবৰ কাৰণে আনিব নোৱাৰোঁ কেতিয়াবা এনেকুৱা জোতা মোজা গোটেই মানে লেতেৰা হৈ যায় ঘূৰাই লৈ যাব লগা হয় কেতিয়াবা এতিয়া আপোনালোকৰ পৰৱৰ্তী পদক্ষেপ কি হ'ব যদি ৰাস্তাটো মানে চৰকাৰে এইটোৱে অনুৰোধ কৰিছোঁ ৰাস্তাটো মানে আমাক বনাই দিব লাগে আৰু ৰাস্তাটো নেক্সট বছৰ ৰাস্তাটো চৰকাৰক বনাবলৈ অনুৰোধ জনাইছে এই বছৰ আমি ভোট দিলোঁৱে নেক্সট বছৰ যদি আমাৰ এনেকুৱা অৱস্থা হয় আমি যদি ল'ৰা ছোৱালী আকৌ এইটো অৱস্থাতে আমি স্কুল অনা নিয়া কৰিব পাৰোঁ আমাৰ উঠি অহা চামৰ বাবে বিৰাট কষ্ট হৈছে আৰু ভৱিষ্যতে হ'বও যদি আমাক নিদিয়ে সেইটো কাৰণে আমি আমাৰ ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ কথা চিন্তা কৰি যদি আমাৰ ৰাস্তাটো নকয় আমি ভোট বৰ্জন কৰিম বুলি আমি আপোনালোকৰ আগত স্বীকাৰ কৰিছোঁ এইবাৰ পথছোৱা নিৰ্মাণ নহ'লে ভোট বৰ্জনৰ হুংকাৰ দিছে গাঁওবাসী আজি আমি এই প্ৰতিবাদী কাৰ্যসূচীৰে আমি আবেদন জনাওঁ এইবাৰ আমাৰ এই চৰকাৰে যদি আমাৰ এই বছৰৰ ভিতৰত আমাৰ ৰাস্তাটো পকীকৰণ কৰি নিদিয়ে আমি অহাবাৰ বিধানসভাৰ ইলেকশ্যন আমি বৰ্জন কৰিম বুলি আজি তাৰিখত আমি কথা দিলোঁ সকীয়াই দিছোঁ এই চৰকাৰে যাতে বিধানসভাৰ যিটো ইলেকশ্যন আহিব তাৰ আগে যাতে আমাৰ এই ৰাস্তাটো অতি সোনকালে পকীকৰণ কৰি দিব এই আপোনালোকৰ এই অগ্ৰদূত চেনেলৰ যোগেদি আমি আজি এই চেনিমুৰবাসী ৰাইজে আবেদন জনাইছোঁ এই কাৰ্যসূচীৰ দ্বাৰাই মই অগ্ৰদূত চেনেলৰ থ্ৰুৱেদি চৰকাৰক জনাব বিচাৰিছোঁ যে আমি এই অহা অক্টোবৰ মাহত যদি কি কয় পঞ্চায়ত ইলেকশ্যন পাতিব খুঁজে তেতিয়া আমি সেই পঞ্চায়ত ইলেকশ্যন আমি ভোট বৰ্জন কৰিম বুলি আমি চৰকাৰক সকীয়াই দিছোঁ আমাৰ ৰাস্তা ভাল কৰি দিবাই লাগিব স্থানীয় বিধায়ক চৰকাৰ বাহাদুৰক এবাৰ গাঁৱলৈ আহি পৰিস্থিতি চাবলৈ অনুৰোধ জনাইছে গাঁৱৰ মহিলাসকলে মোৰ নাম মনিকা বসুমতাৰী আমি স্কুলত লৈ যাবা বহুত দিগদাৰ হয় চনালা ৰাস্তাটো বেয়া দিগদাৰ হয় বৰষুণ দিয়ে বোকা হয় মই চেনিমুৰবাসী নিবাসী হয় ইয়াতে মানে ৰাস্তাটো বহুত প্ৰব্লেম হয় মানে যাবলৈ স্কুল যাবলৈ কলেজ যাবলৈ বা মেডিকেল যাবলৈ বহুত অসুবিধা হয় গাড়ী নিবলৈ অসুবিধা হয়
ত্ৰিশলা ৰাহাং মই ইয়াৰে হয় ইয়াৰে বাসিন্দা হয় ইয়াৰ এবাৰ অতুল বৰা আহিকে এবাৰ চাই যাওক আমাৰ ৰাস্তাটো কেনেকুৱা আছে মুখ্যমন্ত্ৰী এবাৰ চাই যাওক কেনেকুৱা আছে আমাৰ ৰাস্তাটো তেতিয়া গম পাব কেনেকুৱা হয় এম্বুলেন্স নুসুমাই গাঁওখনত প্ৰসূতি মাতৃক হাস্পতাললৈ নিবলৈ বহু যন্ত্ৰণাৰ সন্মুখীন হয় গাঁওবাসী স্কুল কলেজৰ পৰা অহা ছাত্ৰ ছাত্ৰীয়ে মাতৃৰ ওচৰত থিয় হৈ কান্দি কান্দি সুধে কেতিয়া হ'ব আমাৰ এই পথছোৱা চৰকাৰে দিয়া হেৰি পুকি ৰাস্তাটো ধুনীয়া দেখা পাইছে ভিতৰলৈকে আছে মানে এনেকে বাৰিষাতো আৰু আহিব নোৱাৰি গোটাই বেয়া ৰাস্তাবিলাক আপোনাৰ নামটো কি এনি চেনি মোৰ কয় আমাৰ এইটো চুবুৰাটো বাৰান্তি কয় আপোনালোক ক'ৰ পৰা আহিলে আমি এই দেহাল মন্দিৰৰ পৰা আহিলোঁ কিবা আছিল নেকি আজি কিবা আছিল মিটিং আছিল বাইদেউ এই ৰাস্তাটোৰ কাৰণে হয় ৰাস্তাটো তাৰমানে আমাৰ বেয়া নহয় স্কুলৰ ল'ৰা ছোৱালীবিলাক যোৱা অসুবিধা হয় সেইটো কাৰণে আৰু বেমাৰ আজাৰ হোৱাৰ কাৰণে অসুবিধা হয় সেইটো কাৰণে তাৰমানে মিটিং এখন কৰিছিলোঁ আমি ৰাস্তাটোৰ কাৰণে গোটেই গাঁৱৰ মানুহ ওলাইকে সেইটো কাৰণে তাৰমানে তাতে গৈছিলোঁ এতিয়া আহিছোঁ আৰু ঘৰত বাইদেউ ক'ৰ পৰা আহিলে এই দেওশালৰ পৰা আহিছোঁ কিবা আছিলে বাইদেউ মিটিং আছিল কিহৰ মিটিং বা এয়া ৰাস্তাটোৰ কাৰণে ৰাইজে আলোচনা কৰিছে ৰাস্তাটো বিষয়ে মানে মানুহ চাব আহিম বুলি কৈছে চালে সিহঁতৰ বৰ দুখ পালে আৰু এনেকুৱা ৰাস্তা মানে মানুহখিনি আছে ইমান কষ্টত চৰকাৰেনো এবাৰো ভাবি চোৱা নাই না এনেকুৱা বুলি কৈছে মানে কৈয়ে মানে আলহী চালহী আহিবা নোখোজে আমাৰ গাঁওখনত মানে ল'ৰা ছোৱালী স্কুল গাড়ী এখন মানে সোমাব নোৱাৰি কলেজ যোৱাৰ পিছত মানে ল'ৰা ছোৱালীকেইটা আহিকে ঘৰত খুব কান্দে কি ৰাস্তা কেতিয়া হ'ব সোনকালে আহি নাপায় মানে ৰাস্তাটো কান্দে আমি এতিয়া কি কৰিম আৰু কষ্ট হয় আমাৰ সেনেকুৱা হয় আৰু এবাৰ মানে হেৰি এটা গৰ্ভৱতী মহিলা মানে গাড়ী আহি পোৱাত লাগিনি লৈ অহাৰ লাগিনি ৰাস্তাতে মানে বাচ্চাটো এনেকুৱা ধৰণৰ পৰিৱেশ আমাৰ হৈ আছে আৰু কিছুমান আৰু টান বেমাৰীবিলাক মানে মৰিব লগা হৈ যায় এনেকুৱা হয় আৰু সময়মতে ছাত্ৰ ছাত্ৰী স্কুল কলেজত উপস্থিত হ'ব নোৱাৰে কেতিয়াবা চাইকেলেৰে গ'লেও পিছলি পৰি আহত হয় মই ইফালে এই গাঁৱলৈকে যাব লাগে ৰাস্তাটো মানে বাৰিষাতো মানে যাবই নোৱাৰি এতিয়া বোকা পানী হয় গোটেই অৱস্থা নোহোৱা কৰি দিছে আৰু বাৰে বাৰে এইবিলাক চৰকাৰকো জনোৱা গৈছে কিন্তু এতিয়ালৈকে কোনো মেৰামতি কৰা হোৱা নাই এইটোৱে আৰু মানে অসুবিধা আমাৰ বহুত অসুবিধা হয় ঘৰলৈ উভতি যাবলগীয়া হয় প্ৰকৃতিৰ বদান্যতাৰে ভৰি থকা চেনিমুৰবাসীৰ আছে ঐতিহ্য প্ৰাচুৰ্যময় সংস্কৃতি নাই মাথো বাট পথ খোৱা পানীৰ দৰে মৌলিক অধিকাৰ জনপ্ৰতিনিধিয়ে বাৰে বাৰে নিৰ্বাচনৰ সময়ত ভোট খুজিবলৈ আহে আৰু একেটা প্ৰতিশ্ৰুতি দিয়ে যে এইবাৰ নিৰ্মাণ হ'ব পথ কিমান আৰু যন্ত্ৰণা ভৰা জীৱন যাত্ৰা সহিব চেনিমুৰবাসী আধুনিক জীৱনৰ অন্যতম উপাদান এটি মসৃণ বাটেৰে জীৱন আগবঢ়াই নিয়াৰ আশাৰে এইবাৰ দেহাল থানত হাতজোৰ কৰিলে চেনিমুৰ গাঁৱৰ আইসকলে নমস্কাৰ এইটো মই এই চিনিমূৰৰ ৰাস্তাটোতো চব বাইদেউহঁতে কৈছে দাদাহঁতে কৈছে মানে ইমান বেয়া মানে ল'ৰা ছোৱালী নাতি এনেকৈ স্কুলত আহিব নোৱাৰে মানে আহিলেও কেতিয়াবা চাইকেলে স্লিপ খাই পৰি যায় আৰু নহ'লে বা নিজে ভৰি পিছলি পৰি যায় মানে ঘূৰি যাব লগা হয় আকৌ মানে পৰীক্ষা টাইমততো আৰু অসুবিধা হয় মানে টাইমত যাই নাপায় মানে যিখিনি শিকিকে যায় সেইখিনিও পাহৰি যায় সেনেকৈ হয় আৰু মানে ইমানেই অসুবিধা এনেই ইলেকশ্যনৰ টাইমত মানে তাত একদম ভিতৰত যায় হেৰি কৰে মিটিং কৰে অতুল বৰা ছাৰহঁতে কিন্তু আমি ৰাস্তাৰ কথা ক'লে মানে কয় নাই এইবাৰ প্ৰথম হেৰিটো ধৰি থৈছোঁ আপোনালোকৰে ধৰি থৈছোঁ বোলে প্ৰথম বোলে ইয়াতে হ'ব বোলে মানে ভোট যোৱাৰ পিছত মানে পোৱাৰ পিছত মানে ৰজা হৈ চব পাহৰি যায় আৰু বজাৰ কথা পাহৰি যায় মানে ইমানে লাগি থকা হৈছে এই ৰাইজে মানে কিছুমানেতো লাগোঁতে মানে নহয় হৈ গ'ল এতিয়া পুতেক মানে নাতিনক এইবিলাক লাগিছে বা তথাপিও হোৱা নাই এতিয়া কেনেকৈ হ'ব কি হ'ব
আজি এই থান ঘৰৰ মানে হেৰি কৈছোঁ আপোনালোকে আহিছে যাতে ভগৱানৰ হেৰিত যাতে চব ফালৰ পৰা যদি আপোনালোকৰ সহায়ত যাতে হয় আপোনালোকে অকণমান সহায় কৰিব আৰু এই ৰাইজখিনিত সহায় কৰিলে বহুত আনন্দিত হ'ম আৰু এই ৰাইজখিনিয়ে আপোনালোকৰ নাম চিৰজীৱনে লৈ থাকিব আৰু চেমিম সুলতানা আহমেদ আৰু দিগন্ত গোস্বামীৰ প্ৰতিবেদন দৈনিক অগ্ৰদূত ডিজিটেল।